কণ্ট্ৰলৰ দোকানৰ পৰাতো আগতে চাউলটোৱেই পাই থাকোঁ, তাৰপিছতো আকৌ সেই তেল আৰু চেনি দিছিলে আৰু দালি চালি নিমখ 1 পেকেট দিছিলে। তাৰপিছতো এতিয়া শুনিছোঁ বোলে সেইটোও বন্ধ, এইখিনি চৰকাৰবিলাক আকৌ বন্ধ কৰিলে। এতিয়া কি কাৰণত বন্ধ কৰিলে, কি কাৰণত সেইবিলাকতো আমি বুজি পোৱা নাই বা কোৱাও নাই। এতিয়া আৰু অসুবিধা হ'ব, অসুবিধা হৈয়ে আছে, মানে মানুহৰ ৰাইজৰতো কিমান অসুবিধা আছে। বস্তুৰ দাম দিনে দিনে বাঢ়ি গৈ আছে, কমাটো নাই। যদি ইমান যদি ৰাইজৰ যদি মূল্য বৃদ্ধি হয়, তেতিয়া সাধাৰণ মানুহ চলিব কেনেকৈ? নিৰ্বাচনৰ আগত মিঠাতেলো দিম, চাহপাতো দিম, আৰু কিবা যদি অনুদানো আৰু বঢ়াই দিম। এতিয়া দেখি পোৱা গৈছে যে এতিয়া সেইবিলাকৰ বাদেই দিয়ক, আৰু কিছুমান বস্তু সেইবিলাকো মানে বন্ধ কৰি দিছে। মুখ্যমন্ত্ৰীজনক কি আহ্বান জনাব? কি আহ্বান জনাম? এতিয়া আমি আহ্বান জনাবলগীয়াতো তেনেকৈ কিবা প্ৰশংসা কৰিবলৈ একোৱেই নাই। এতিয়া কয় প্ৰশংসাৰ ভিতৰতে ক'ব যে এই মুখ্যমন্ত্ৰীজনে মানে বেকামী হৈ আছে, মানে তেনেকুৱা কামত এতিয়া মানে ৰাইজৰ কামত মানে তেনেকৈ আগবাঢ়ি তেনেকৈ ভালদৰে আশা পোৱা নাই আমি। তো দুৰ্ভাগ্য অন্তে মানে কি ৰাইজৰ অন্তে কাটি দিলে, এইটো অন্তে বেয়া কথা। আমাৰ দুখীয়া মানুহ অন্তে ৰেচন কাৰ্ড কোনোবা দালি চেনি পাই আছে, চাউল পাই আছে, এইটো দুখীয়া মানুহ। হাৰ কিছুমান মানুহ অন্তে দুখীয়া, অন্তে চব মানুহ অন্তে নহয়, সেইটো কাটি দিলে অন্তে বেয়া হ'ব, দুৰ্ভাগ্য হ'ব এইটো। ইলেকশ্যনৰ আগত আৰু ইলেকশ্যনৰ আগত অন্তে যি কৈছে ৰাইজে, MLA হোক, নেতা হোক, যিকোনো মানুহ হওক, কৈছে সেইটো দিম, সেইটো দিম, সেইটো দিম। এতিয়া লগত অন্তে দুখীয়া মানুহ এনেকৈ কৰি দিলে দুৰ্ভাগ্য। তাৰপিছত এইবিলাক বন্ধ কৰি দিলেতো এইটো মুখ্যমন্ত্ৰীটো মানে এতিয়া কি ক'ম, এইটো দুৰ্ভাগ্যৰ কথা। এইটো ৰেচন কাৰ্ড অন্তে দুখীয়া মানুহৰ কাৰণে অন্তে মানে কি কিমান মানুহ চাউল পাই আছে, এতিয়া অন্তে চাউল নাপালে অন্তে কেনেকৈ হ'ব? চাউল পাব, যোনবিলাক দালি চেনি এইবিলাক দিছিলে যে নতুনকৈ দালি নিমখ চেনি দিছিল, সেইখিনি বন্ধ কৰি দিলে এইকেইটা অন্তে মানে দুৰ্ভাগ্যৰ কথা। অন্তে এইটো আমি ভাল পোৱা নাই অন্তে মানে কি ইমান। তেওঁ কৈছে যে মানে এইটো ভোটটো মই পাই গ'লোঁ, তেতিয়া তেল দিম, দালি দিম, চাউল দিম, তাৰপিছত কৈছে চেনি দিম, এইবিলাক দিম বোলে। তেতিয়া কিয় বন্ধ কৰিছে? কালিৰ পৰা এইবিলাক বন্ধ কৰি দিব, যিখিনি নতুনকৈ দিছিলে সেয়া বন্ধ কৰি দিব। বন্ধ কৰি দিলে গৰীব দুখীয়া কেনেকৈ চলিব? আমাৰতো এইটো কি কয় যে অৰুণোদয় নাপাওঁ, এইটোও নাপাওঁ, এইটোও বোলে দিব বোলে, ৰেচন কাৰ্ড ভাগ কৰিব বোলে, এইটোও ভাগ নকৰে। অসুবিধা হ'ব আমাৰ গৰীব দুখীয়াৰ। কি কৰিম? আমাৰ লোকে খেতি বাৰী নাই, এনে ডেইলি কিনে কাম মানি কৰোঁ, হাজিৰা কৰোঁ, খাওঁ। এইবিলাক দিয়েতো অলপ আশা থাকে, 10 দিন যায় বোলে 10 কেজি চাউল। কি ক'ব মুখ্যমন্ত্ৰী, কি ক'ব? এই দিব লাগিব, নিদিলে কেনেকুৱা হ'ব? কেনেকুৱা বন্ধ কৰিব? বন্ধ কৰিব নিদিওঁ নহয়, দিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।